কাৰ্বনৰ সংপৃক্ত যৌগ চেচুৰেটেড কম্পাউণ্ডছ অফ কাৰ্বন। সৰল কাৰ্বন যৌগবোৰৰ গঠন বুজিবলৈ প্ৰথম পদক্ষেপত দুটা কাৰ্বন পৰমাণু এক বান্ধনীৰে সংযোগ কৰি লোৱা। তোমালোকে জানা কাৰ্বনৰ যোজ্যতা 4। ইয়াত প্ৰতিটো কাৰ্বনত 3টাকৈ যোজ্যতা পূৰ্ণ নোহোৱাকৈ আছে। এতেকে প্ৰত্যেকৰে লগত 3টা হাইড্ৰজেন বান্ধনীযুক্ত কৰি এটা কাৰ্বনৰ যৌগ পোৱা যাব। কাৰ্বনৰ এই যৌগটোত 2টা কাৰ্বনৰ পৰমাণু আৰু 6টা হাইড্ৰজেনৰ পৰমাণু আছে, অৰ্থাৎ ইয়াৰ আণৱিক সংকেতটো হ'ব C2H6। কাৰ্বন আৰু হাইড্ৰজেনৰ মাজৰ সৃষ্ট এই যৌগটো ইথেন। এনেধৰণে কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত এক বান্ধনীৰ জৰিয়তে সৃষ্টি হোৱা যৌগবোৰক সংপৃক্ত যৌগ বোলে। এই যৌগবোৰ সাধাৰণতে অধিক সক্ৰিয় নহয়।